বিজেপি দলৰ শ্লোগান আছিলে মেহেংগা হটায়েংগে, মূল্য বৃদ্ধি ৰোধ কৰিম। এইটোৱে আছিলে তেওঁলোকৰ দলৰ আটাইতকৈ ডাঙৰ শ্লোগান। সেই শ্লোগান এতিয়া তেওঁলোকে পাহৰি থাকিলে। তেওঁলোকে GST আনি ভাৰতবৰ্ষৰ সকলো বস্তুৰ দাম বঢ়াই দিলে, সকলো বস্তু দেই। আৰু প্ৰথম অৱস্থাত GSTৰ ওপৰত খাদ্যবস্তুৰ ওপৰত GST লগোৱা নাছিলে। সকলোৱে জানে যে টেক্স খাদ্যবস্তুৰ ওপৰত নালাগে। একদম অত্যাৱশ্যকীয় যিবিলাক সামগ্ৰী সেইবিলাকৰ ওপৰত টেক্স যিমানেই কম হ'ব সিমানেই জাতিটো বাচি থাকিব। সেইকাৰণে পেট্ৰল ডিজেলৰ ওপৰত আগতে আপোনালোকে জানে যে টেক্স নাছিলে, ছাবচিডি আছিলে, অইল পুল আছিলে, এইবিলাক ব্যৱস্থা আছিলে। এওঁলোকৰ দিনত কি কৰিলে, কোম্পেনীৰ ওপৰত বস্তুৰ উঠা নমা নিৰ্ভৰ কৰি পেলালে। আৰু সেইটোৱে নহয়, এক্সাইজ ডিউটি ইমান বঢ়াই দিলে যে পেট্ৰল ডিজেলৰ দাম বাঢ়ি যোৱাৰ কাৰণে সকলো বস্তুৰ মূল্য বৃদ্ধি হৈ গ'ল। আজিৰ দিনটোত আপোনালোকে দেখিছে যে ভগা গাড়ী, ছেকেণ্ড হেণ্ড গাড়ী এখন বিক্ৰী কৰোঁতে 18% আপুনি GST লগাইছে। মানুহ চলিব ক'ত আপোনালোকে নিজে কওক। আজিৰ দিনটোত আপোনালোকে সকলোৱে দেখিছে যে নিমখৰ ওপৰত 5% GST লগাই দিছে। নিমখ তেলে ভাতকেইটা খালোঁ, একো নাই দেই, নিমখ তেলে খালোঁ আৰু এনেকৈ বুলি কোৱা এই নিমখৰ ওপৰত GST কৰ লগাই দিছে। খাজনা আমি 5 টকা দি আছিলোঁ, সেই খাজনা এতিয়া মিনিমাম 100 টকাৰ পৰা এতিয়া আৰম্ভ হয়। খাজনা, মাটিৰ খাজনা। এওঁৰ দিনত সকলো বস্তু, গেছ চিলিণ্ডাৰ এটা 414 টকাত আমি কংগ্ৰেছ চৰকাৰৰ দিনত কিনি আছিলোঁ, এতিয়া 1152 টকা গেছ চিলিণ্ডাৰৰ দাম কৰি পেলালে। সকলো বস্তুৰ মূল্য ইমান বঢ়াইছে যে মানুহ কোনোপধ্যে জীয়াই থাকিব নোৱাৰে। এফালেদি আমি দেখিছোঁ যে সকলোৱে ইনকাম টেক্স দিছোঁ, ইনকাম টেক্স, আমাৰ আয়ৰ ওপৰত টেক্স দিছোঁ। তাৰপিছত আকৌ সেই একেটা ইনকামৰ ওপৰত গাড়ী এখন কিনিছোঁ, গাড়ীখনৰ ওপৰতো কিমান টেক্স আপোনালোকে দেখিছে, কিমান টেক্স। সকলোবিলাক টেক্স দিয়াৰ পিছত আকৌ আমি হেৰি দিব লাগে, কি কয় আপোনাৰ টোল টেক্স দিব লাগে। সকলোবিলাক টেক্স দিয়াৰ পাছত টোল টেক্স দিব লাগে। তাৰ ওপৰত আকৌ কি কৰিছে যে 4 লেনত যেতিয়া গাড়ীখন আহে 70 স্পীডতকৈ বেছি আহিলে আকৌ আপোনাৰ ওপৰত আকৌ 2000 টকা, 4000 টকাৰ ফাইন, 2000 টকা। এখন মানে এজন মানুহে, দুখীয়া মানুহে বেটাৰী ৰিক্সা, ইলেক্ট্ৰনিক ৰিক্সা এখন চলাই খাব নোৱাৰে। 15,000 টকা ফাইন, 12,000 টকা ফাইন। এখন ট্ৰেক্টৰ চলাই খাব নোৱাৰে। আপোনাৰ যেতিয়া হেৰিয়াৰ পৰা উঠিব লগে লগে গৈ MVI গৈ জাপ মাৰি পৰেগৈ। ট্ৰেক্টৰ এখন, খেতিয়কক মানে পথাৰৰ পৰা ট্ৰেক্টৰখন উঠি আহিলে তাৰ ওপৰত টেক্স। সাধাৰণ মানুহবিলাকে সৰু এখন বলেৰো পিকআপ ভান চলাই যেনে তেনে খাই আছে, তাৰ ওপৰত অত্যাচাৰ। কোনো মানুহ, ডেকা ল'ৰা এটাই মটৰচাইকেল এখন চলাইছে, তাৰ ওপৰত অত্যাচাৰ। এই চৰকাৰখনৰ কৰৰ বোজাই অসমৰ মানুহক একদম কোঙা কৰি দিছে। কঁকাল বেকা কৰি দিয়া বুলি কয় যে, কঁকাল বেকা কৰি দিছে। গতিকে এই চৰকাৰখনক আমি আৰু সহ্য কৰিব নোৱাৰোঁ। এওঁলোকে কেৱল আৰু কেৱল আমাৰ ওপৰত কৰ লগাই আমাক লুণ্ঠন কৰাৰ বাহিৰে একো কৰিবলৈ বিচৰা নাই। তাৰোপৰি আকৌ অসমৰ প্ৰত্যেক ঘৰ মানুহৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে, চবৰে গাড়ী নাই কিন্তু চবৰে ঘৰত ইলেক্ট্ৰিচিটি আছে, গতিকে ইলেক্ট্ৰিচিটিৰ পৰা লুণ্ঠন কৰিবৰ কাৰণে স্মাৰ্ট মিটাৰ ঘৰে ঘৰে লগাই দিছে। এনেকুৱা ধৰণৰ অত্যাচাৰ কেনেকৈ সহ্য কৰিব? বহুত বেছি হৈ গৈছে এই অত্যাচাৰ। গতিকে আমি আৰু সহ্য কৰিব নোৱাৰোঁ। আমি সকলো মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে ওলাই আহিব লাগিব। আমি সকলো মানুহে মাত পাতিব লাগিব। সকলো মানুহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। GSTৰ ওপৰত, GSTৰ যিটো উপদ্ৰৱ হৈছে, চব বস্তুৰ ওপৰত GST আৰু চব বস্তুৰ ওপৰত GST লগোৱাৰ কাৰণে চব বস্তুৰ দাম বাঢ়ি গৈছে।